হয় আমাৰ ইয়াত সকলো বিভিন্ন ভাষাভাষী মানুহে স্বতঃস্ফূৰ্তভাৱে এই ৰাস অনুষ্ঠানটি কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু এই মন্দিৰটো আমাৰ উমহতীয়া অনুষ্ঠান বিভিন্ন ভাষাভাষী মানুহৰ এক উমহতীয়া অনুষ্ঠান আজিৰ দিনটোত বাৰ্ষিক উৎসৱ আৰু এই উৎসৱত আমি সকলোৱে একত্ৰিতভাৱে ঈশ্বৰৰ ওচৰত আৰাধনা কৰোঁ পূজা আৰাধনা কৰোঁ আৰু এই অঞ্চলটো আপোনালোকে শুনি সুখ পাব যে আমাৰ শ্ৰমজীৱী মানুহৰ সংখ্যা অধিক ইয়াত আমি বহুতো মানুহ দিন হাজিৰা কৰা মানুহ আছে আৰু দিন হাজিৰা কৰা মানুহে তেওঁলোকৰ দিন হাজিৰাৰ পৰা আমাক এই ৰাস অনুষ্ঠানটি কৰিবৰ কাৰণে তেওঁলোকে বৰঙণি আগবঢ়াইছে আৰু তেওঁলোকে আৰু অধিক বৰঙণি দিবলৈ প্ৰস্তুত আছে কিন্তু তেওঁলোকক এই মহামিলনৰ অনুষ্ঠানটো তেওঁলোকৰ কাৰণে অতি প্ৰয়োজন বিচাৰে তেওঁলোকক সদায় প্ৰতি বছৰে যাতে এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে ইয়াত এটা আনন্দৰ এটা একতাৰ মনোভাৱেৰে একত্ৰিত ভাৱ সৃষ্টি হয় তাৰ কাৰণে তেওঁলোকৰ সদায় এটা মনোভাৱ আছে তাৰোপৰি আমাৰ আৰু আপোনালোকে শুনি ভাল পাব যে আমাৰ ইয়াত হিন্দু ধৰ্মাৱলম্বী মানুহৰ উপৰিও বাকী বেলেগ খ্ৰীষ্টান বা মুছলমান ইছলাম আদি ধৰ্মৰ মানুহেও আমাক এই অনুষ্ঠানটো কৰিবৰ কাৰণে উৎসাহ উদ্দীপনা যোগাইছে তেওঁলোকে আৰ্থিকভাৱে আমাক সহায় কৰিছে উৎসাহ যোগাইছে বিভিন্ন ক্ষেত্ৰত আমাৰ সহায় সহযোগিতা কৰিছে সেয়ে ভাবিছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমি সমাজখনক বা আমাৰ গোটেই মানুহখিনিক অঞ্চলটোক একত্ৰিত কৰিব পাৰিছোঁ আৰু মহাপুৰুষ দুজনাই যি আমাক দি থৈ গৈছে সেই তেওঁলোকৰ যি কামখিনিত আমি আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ব পাৰিছোঁ বুলি আমি আশা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ